আজি মই একদম চিম্পুল কাণফুলি একযোৰ বনাম বুলি ভাবিছোঁ। তো অকণমান চাদৰ এনেকৈ ৰহা আছিলে, তো ভাবিলোঁ এই চাদৰ ৰহাখনেদি মই একযোৰ চিম্পুল কাণফুলি বনাওঁ, যাতে যেতিয়া মন যায় তেতিয়াই পিন্ধিব পাৰোঁ, তেনেকুৱা হিচাপত বনাম বুলি ভাবিছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আছিল মোৰ ক্ৰীম আনাৰ মানে পেকেট, যিটো মানে ক্ৰীম আহে। তো সেই পেকেটটোৱে মই লৈছোঁ, এনেকৈ চিন এটা দি লৈছোঁ ৰাউণ্ডকৈ। তো সেই হিচাপে মই এতিয়া এনেকৈ কাটিং কৰি ল'ম। তো কাটিং কৰাৰ পাছত আমি তেতিয়া কাণফুলিযোৰ বনাব সুবিধা হ'ব। মানে গোল কাণফুলি বনাম, মেখেলা চাদৰৰ লগত পিন্ধিব পৰাকৈ। আৰু আপোনালোকে কমেণ্টত জনাব যে আপোনালোকে বনাইছে নে বনোৱা নাই। বনাইছে যদিও কমেণ্ট কৰিব, বনোৱা নাই যদিও কমেণ্ট কৰিব। এনেকৈ ৰাউণ্ডকৈ কাটি লৈছোঁ। বৰ্তমান এনেকৈ মই কাটিং কৰি ল'লোঁ। এতিয়া মই কাপোৰখিনি এইটো জোখত এনেকৈ দি পেলাই এতিয়া সৰু সৰুকৈ কাটিং কৰি ল'ম। এনেকৈ অলপ চাইডে চাইডে মই হেৰি কৰি দিমতো, ভাঁজ কৰি দিম, তাৰ কাৰণে অলপ অলপ কাপোৰ এনেকৈ ৰখাই দিছোঁ। যদি আপোনালোকে ট্ৰাই কৰা নাই, ট্ৰাই কৰিব পাৰে, খুব ধুনীয়া হয় আৰু মেখেলা চাদৰৰ লগত পিন্ধিবলৈ সুবিধা হয়। এনেকৈ কাটিং কৰি ল'লোঁ, এতিয়া বনাম। আৰু আঠা নৰ্মেল এইটোৱে ইউজ কৰিছোঁ, কাৰণ অলপ বেছি দেৰিলৈকে ৰখিব নালাগে, এইটো পটককৈ হৈ যায়, লগাব পাৰি পটককৈ। মই মানে দেৰিকৈ ৰখাৰ কামটো অলপ এলাহ পাওঁতো, তাৰ কাৰণে অলপ সোনকালে চিপিকাটো ভাল পাওঁ। তো এনেকৈ দি দিলোঁ। এতিয়া এনেকৈ চাইডে চাইডে ভাঁজ কৰি দিম। এনেকৈ ভাঁজ কৰি দিম। চাওক কি ধুনীয়া লগা হৈছে কাণফুলিযোৰ। এইটো যে হৈ গ'ল এনেকৈ, কিন্তু এইটো চাইডেতো আমি কিবা এটা দিব লাগিব, আৰু এনেকৈহে হৈ গ'ল। তো ইয়াতে মই দিব বুলি ভাবিছোঁ, এনেকৈ সৰু সৰুকৈ কাটিং কৰি লৈছোঁ। এতিয়া খিলাকেইটা দিবৰ কাৰণে অলপ অলপ কাটি ল'ম। তো মই দিব ওলাইছোঁ এইকেইটা খিলা, এনেকৈ দিম খিলা। এনেকৈ আঠা লগাই ল'ব লাগিব চাৰিপিনে। এনেকৈ যদি পৰি থকা চাদৰবোৰ যদি এনেকৈ আপোনালোকে কাণফুলি বনাই মেখেলা চাদৰৰ লগত পিন্ধিবলৈ খুব ধুনীয়া লাগে। কাৰণ এইযোৰে যদি মেখেলা চাদৰ হয়, এইযোৰে যদি কাণফুলি হয়, আৰুনো কি লাগে। আৰু ইয়াৰ লগত গলত পিন্ধাও বনাব পাৰি, চেম এটা ডিজাইন দি পেলাই। মই বাৰু অকল কাণফুলিটো বনাই লৈছোঁ। তো এনেকৈ দি লৈছোঁ, দি পেলাই এনেকৈ মূৰটো ধুনীয়াকৈ এনেকৈ দি দিছোঁ।
আঠাটো অলপমান লাগি ধৰিলে ভাল হয়। অলপ টাইম ৰখি দিলে আঠাটো শুকাই যায় মানে। অলপ টাইম ৰাখি দিলোঁ। এতিয়া এইটো চাইডে দিছোঁ কাণফুলিযোৰ আৰু এইটো দিছোঁ কাণফুলিযোৰ। এতিয়া আমাৰ কাণফুলি ৰেডি। এইটো ফাইনেল লুক। জনাবচোন কেনেকুৱা লাগিছে। এনেকৈ দিবিযোৰ তো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যদি কোনোবাই জানিব বিচাৰে মোক কণ্টেক্ট কৰিব।